জ্যোতিষশাস্ত্ৰ মতে আহাৰ মাহৰ যেতিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণ আৰম্ভ হয় তেতিয়াৰ পৰা অম্বুবাচী আৰম্ভ হ'বলৈ ধৰা হয়। এই বছৰ 22 জুন শনিবাৰে ৰাতিপুৱা 8:35 পৰা মঙলবাৰ 25 জুন সন্ধিয়া 8:56 অম্বুবাচীৰ এই সময়খিনি মিলিছে। অসমত যেহেতু মা কামাখ্যা মন্দিৰ আছে, মা কামাখ্যাত অম্বুবাচী মেলা আয়োজন কৰা হয়। এইখিনি সময় জেনেৰেলি আমি দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত যিমান বছৰে অম্বুবাচী আহে এইখিনি সময়ত বৰষুণৰ পৰিমাণটো বৃদ্ধি হয়, বৰষুণ হয়। এই গোটেইকেইটা দিনত কিছুমান কৰিবলগীয়া আৰু নকৰিবলগীয়া কাম আছে। প্ৰথমতে কম কি কাম কৰিব নালাগে। অম্বুবাচীৰ এই 4টা দিন সময় আপুনি নখ কাটা, চুলি কাটা, দাড়ি কাটা এইবিলাকৰ পৰা বিৰত থাকিব লাগিব। মাটি খান্দা, কোৰ মাৰা, হাল মাৰা, নাঙল মাৰা এইবিলাক বন্ধ কৰি ৰাখিব লাগিব। লগতে কোনো ধৰণৰ গছ পুলি ৰোৱা বা বিশেষ ভাল উৎসৱ যেনে বিয়া বাৰু, অন্নপ্ৰাশন, চূড়াকৰণ এই ধৰণৰ মাংগলিক কাৰ্য পালন কৰিব নালাগে। এইখিনি সময়ত 3টামান কথা গুৰুত্ব দিব লাগে। প্ৰথম কথা, অম্বুবাচীৰ সময়ত ৰাতিপুৱা যদি কেঁচা গাখীৰ খোৱা হয় তেতিয়াহ'লে গোটেই বছৰটোৰ কাৰণে সৰ্প ভয়ৰ পৰা ৰক্ষা পাব পৰা যায়, অৰ্থাৎ কোনো ধৰণৰ বিষক্ৰিয়া নহয়। অম্বুবাচীৰ এই সময়খিনিত ঘৰত গোসাঁই ঘৰত বন্তি, চাকি, ধূপ, ধূনা এইবিলাক লগাব নালাগে। তাৰ ঠাইত ঘৰতে বহি মা কামাখ্যাৰ বা মা বা শিৱৰ নাম জপ কৰিব পাৰে। এইখিনি সময়ত যিহেতু মা কামাখ্যা মা ৰজস্বলা হয় বুলি কয়, গতিকে এইখিনি সময়ত কামাখ্যা মন্দিৰত বিভিন্ন ধৰণৰ তান্ত্ৰিকসকল লগ লাগি মহা তান্ত্ৰিক কুম্ভৰ সৃষ্টি কৰে, য'ত বিভিন্ন তান্ত্ৰিক আহি তেওঁলোকৰ নিজৰ তান্ত্ৰিক কৰ্মবিলাক কৰে। যদিও এইখিনি সময়ত কোনো পূজা পাতল বা কোনো ধৰণৰ অনুষ্ঠান কৰা নহয়, কিন্তু তান্ত্ৰিকসকলে এই সময়খিনি নিজৰ তন্ত্ৰৰ শক্তি বঢ়াবৰ কাৰণে বিভিন্ন ধৰণৰ তপ জপ কৰে। এইখিনি সময়ত মান্যতা আছে শিৱ শ্মশানত বাস কৰে, গতিকে এইখিনি সময়ত শ্মশানতো বিভিন্ন তান্ত্ৰিকে নিজৰ পূজা পাতলখিনি কৰে। অম্বুবাচীৰ এই সময়খিনি মা কামাখ্যা মন্দিৰত বিশেষভাৱে মানুহ যোগ হয় আৰু যেতিয়া অম্বুবাচীৰ শেষ হ'ব, অৰ্থাৎ এই 26 জুন ৰাতিপুৱা ভাগত দুৱাৰ মুকলি কৰিব, তেতিয়া ভক্তসকলে মা কামাখ্যাৰ চৰণ স্পৰ্শ কৰিব পাৰিব। এই মা কামাখ্যাৰ অম্বুবাচীৰ সময়ত ৰক্তবস্ত্ৰৰ কথা উল্লেখ আছে। ৰক্তবস্ত্ৰ হৈছে মাৰ এই ৰজস্বলা সময়ত দিয়া এখন কাপোৰ। ৰজস্বলা মাৰ ওপৰত এখন কাপোৰ পাৰি দিয়া হয়, সেইখন পিছলৈ মাৰ নিৰ্মালী হিচাপে ভক্তসকলে নিজৰ লগত ৰাখে। এই বস্ত্ৰভাগ যাৰ ভাগ্যত আহে তেওঁ ভাগ্যৱান বুলি কোৱা হয়, আৰু এই বস্ত্ৰ লগত ৰাখিলে শত্ৰু ভয়, ব্যৱসায়ত উন্নতি, সকলো ধৰণৰ উন্নতি তেওঁ লাভ কৰে।